ৰাখি আহিছে ঘৰলে আমাৰ বুৱাৰী লাজুকী হৈ উৰণি লৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণি লৈ আহিছে ঘৰলে আমাৰ বুৱাৰী মোৰ কি দুখ নালাগিব নেকি নাটাছাৰ কথাবিলাক তোৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল আৰে সেইদিনা তই নিজে মোক কি কৈছিলি মনত নাই আমি কমাই লগ কৰিব লাগে পেহীহঁতো আমাৰ লগত একেলগে বহা হ'লে ভাল লাগিলহেঁতেন আজি ইমান দিনৰ মূৰত ঘৰৰ সকলো সদস্য একেলগ হৈছো পেহী আৰু বাইদেৱে ভিতৰৰ ৰুমত কিবা কথা পাতি আছে আজি বহুদিনৰ মূৰত একেলগ হৈছে যে পিছতহে খাব বুলি কৈছে সেইকাৰণে আমিও পেহীহঁতৰ লগতে পিছত খাম তেতিয়ালৈকে আপোনালোকে খাই বৈ আজৰি হওকচোন হয় দিয়া আজি সেই ঘৰখন কিবা এটা ভাল লাগিছে ঘৰখন গপচ হৈ পৰা যেন লাগিছে হ'ব মোক ঘৰ নিদিবা খাওক আকৌ দাদা আজি ইমান দিনৰ মূৰত আটাইবোৰ গোট খাইছে কমকৈ খালে হ'ব নেকি জুষ্টা বিক্ৰমান্তি দিয়া দিয়া একদম ক্ষীণাই গৈছে মোকো দিয়া ইহঁত দুটাক দি থাকিলে হ'ব নেকি দিয়া 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 মোৰ দিয়া নহ'লে মুখ লাগিব আকৌ আমাৰ অৱশেষত আজি চিৰিয়াছ চহীটো কৰিলে এতিয়া নিৰ্বাণক আঁতৰোৱাৰ কোনো চিন্তা নাই কাৰণ তাৰ হাতত এতিয়া কোনো উপায় নাই কাৰণ সিটো শ্ৰীৰ পৰা প্ৰথমৰ পৰাই চহীটো বিচাৰি আছে মই ভবাই নাছিলোঁ শ্ৰীয়ে যে চহীটো কৰি দিব তাই যিয়ে নকক লাগিলে মই ভালকৈয়ে বুজি পাওঁ তাইৰ অন্তৰৰ কোনোবা এটা কোণত নিৰ্বাণ আছেই কিন্তু অৱশেষত তাই চহীটো কৰিলে এতিয়া আপুনি ভালকৈ ভাবকচোন তাই আপোনাক কিমান ভাল পায় আপুনি কোৱাৰ কাৰণেই তাই চহীটো কৰি দিলে আপুনি যেনেকৈয়ে কয় তাই তেনেকৈয়ে কৰে যি কৰিবলৈ কয় তাকেই কৰে গতিকে এতিয়াৰ পৰা আৰু তাইক আপুনি অবাবত গালি দি মনোকষ্ট দি নাথাকিব আপুনি যি বিচাৰিছে এতিয়া তাকে হ'বলৈ গৈ আছে নাই বুজিছা প্ৰথমতে নিৰ্বাণৰ পৰা চহীটো আনিব লাগিব তাৰপিছত অনুপমৰ লগত তাইৰ বিয়া সেয়া আপোনাৰ আশাবোৰ বাঢ়িলে আপুনি মানে লগাতকৈ বেছি আশা কৰে এটা এটাকৈ ভাবিব নোৱাৰেনে প্ৰথমতে নিৰ্বাণৰ পৰা চহীটো লৈ লওক তাৰ কেইদিনমানৰ পাছত আমি বিচৰাৰ ধৰণে শ্ৰীৰ বিয়াখন অনুপমৰ লগত হ'ব তাই কিবা কৈছিল নেকি তোমাক নাই কোৱা কিন্তু আজিকালি শ্ৰীৰ চকুত অনুপমৰ প্ৰতি ভাল ভাৱ দেখিছোঁ তাই আমাক মানা কৰিলেও অনুপমক মানা নকৰে আজি দিনতো দেখিছোঁ নহয় ইমান ক'লো তাইক ভাত খাবলৈ কিন্তু তাই নেখাওঁ বুলি ক'লে কিন্তু যেতিয়া অনুপমৰ লগত ওলাই গ'ল
ঘূৰি আহি নিজে খাবলৈ বহিলে কি অঁ সেইকাৰণে কৈছোঁ লাহে লাহে খোজ দিয়ক সকলোবোৰ আপুনি ভবাৰ ধৰণে হ'বলৈ গৈ আছে খৰধৰ নকৰিব নাই নাই খৰধৰ কৰিব লাগিব টকাৰ কথা আছে মই ভবাৰ ধৰণে যদি হৈ যায় কামবিলাক আমাৰ হাতলৈ বহুত টকা আহিব কিমান যে কি কি কৰিব পাৰিম প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ হ'ব ডাঙৰ ডাঙৰ গাড়ী হ'ব গোটেই জীৱনটো সলনি হৈ যাব বুজিছা সেয়া আকৌ আপুনি সপোন দেখিলে হেৰা সেইকাৰণে সপোন দেখিব লাগে বুজিছা সপোন নেদেখিলে তুমি বাস্তৱ কেনেকৈ কৰিবা হেৰা মই এতিয়া শুম বুজিছা কাইলৈ মোৰ ৰাতিপুৱা বহুত কাম আছে সোনকালে উঠিব লাগিব খোৱা তুমিও খোৱা 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 নাৰায়ণ কৃষ্ণ প্ৰভু দাদাৰ ছত্ৰছায়াত দাদাৰ কামত বা ঘৰখনৰ কামত যেনেকৈ মন দিব লগা হৈছিল তেনেকুৱাই কৰিব লাগিব কিন্তু আপুনি আপোনাৰ আশাবোৰ জানো দমন কৰি ৰাখিব পাৰিব এই ঘৰখনৰ পৰা একমাত্ৰ সন্তানৰ পৰা মানুহজনে যিখিনি কষ্ট পালে সেইবোৰৰ সন্মুখত বাকী সকলোবোৰ কথাই তেওঁৰ বাবে নিৰৰ্থক হৈ পৰিল এতিয়া নিৰ্বাণৰ বিষয়ে আপোনালোকে কি আলোচনা কৰিছে আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী আশ্চৰ্য আজি তোমাৰ ছাৰ অফিচলৈ যাবলৈ সাজু হয় মেম আজি আমি বহুত সুখী ছাৰে আকৌ ব্যৱসায়ৰ দায়িত্ব লোৱাত আমি সকলোৱে নতুন জীৱন পোৱা যেন লাগিছে ঠিকেই কৈছা আজিৰ পৰা ব্যৱসায়টোৱে এক নতুন জীৱন পাব প্ৰবীৰে আকৌ আগৰ দৰে কামবোৰ চম্ভালি ব্যৱসায় আগুৱাই লৈ যাব পেহী তুমি আৰু একো চিন্তা কৰিব নালাগে আজিৰ পৰা সকলো ঠিক হৈ যাব আৰু বুজিছা পেহী মই ইমান দিন বাহিৰত আছিলোঁ যদিও ব্যৱসায়ৰ প্ৰত্যেকটো খবৰ খাতি লৈ আছিলোঁ মই গম পাওঁ আশ্চৰ্যই মোক সকলো কৈছে কিন্তু আজিৰ পৰা আঁতৰে আঁতৰে নহয় নিজে সকলোবোৰ ঠিক কৰি ব্যৱসায়টো আগুৱাই নিবি হয় ছাৰ আপোনাৰ ওপৰত থকা বিশ্বাসৰ বাবে আমি সকলোৱে ধৈৰ্য ধৰি আপোনালোকৰ কোম্পানীটোৰ লগত জড়িত হৈ আছিলোঁ আজিৰ পৰা আমি সকলোৱে উদ্যমেৰে আপোনাৰ লগত কাম কৰিম এইখন কাৰ চকী বিক্ৰম ছাৰ আপোনাৰ চকীত কেতিয়াও বহা নাছিলে যেতিয়াৰ পৰা তেওঁ ব্যৱসায়ী দায়িত্ব লৈছিল আপোনাৰ কাষতে এই চকীখনতে বহিছিল সঁচাকৈ আমি ৰামায়ণত ভৰতৰ কথা শুনিছিলোঁ কিন্তু এই কলি যুগতো যে এনেকুৱা এজন ভায়েক থাকিব পাৰে আমি কোনোদিনেই ভবা নাছিলোঁ বহক ছাৰ
আপুনি যদি অকণমান যত্ন কৰি ব্যৱসায়টো চম্ভালিব পাৰিলেহেঁতেন তেতিয়া মই বেলেগক ক'ব পাৰিলোহেঁতেন যে দাদা নথকাটো আপুনি কামবোৰ সুন্দৰকৈ চলাই নিছিলে। চেষ্টাটো কৰিছিলোৱেই, সফল হ'ব নোৱাৰিলে কি কৰিম? এতিয়া পিছে কি কৰিম বুলি ভাবিছে? এতিয়া আৰু নতুনকৈ ভাবিবলগীয়া কি আছে? আগৰ দৰে দাদাৰ ছত্ৰছায়াত দাদাৰ কামত বা ঘৰখনৰ কামত যেনেকৈ মন দিব লগা হৈছিল তেনেকুৱাই কৰিব লাগিব। কিন্তু আপুনি আপোনাৰ আশাবোৰ জানো দমন কৰি ৰাখিব পাৰিব? নিজৰ আশা আৰু সপোনক দমন কৰি ৰাখিব পৰা মানুহ মই নহয়, কিন্তু সঠিক সময়লৈ অপেক্ষা কৰিব লাগিব। আৰু এনেকুৱাও নহয় যে জীৱনত মই দ্বিতীয়বাৰ সুযোগ নাপাম। মাত্ৰ কিছুমান কাম দাদাৰ চকুৰ আগত আৰু কিছুমান কাম দাদাই নজনাকৈ কৰিব লাগিব। ইমান দিন আপুনি আমাৰ পৰা কেনেকৈ আঁতৰি আছিল বাইদেউ? আপুনি কিয় দাদাক কথাবোৰ বুজাব পৰা নাছিল? মই বুজাই বুজাই ভাগৰি পৰিছিলোঁ। তুমি দেখোন জানাই তেওঁ যিটো ভাবে সেইটোৱে কৰে। এই ঘৰখনৰ পৰা একমাত্ৰ সন্তানৰ পৰা মানুহজনে যিখিনি কষ্ট পালে সেইবোৰৰ সন্মুখত বাকী সকলোবোৰ কথাই তেওঁৰ বাবে নিৰৰ্থক হৈ পৰিল। এতিয়া নিৰ্বাণৰ বিষয়ে আপোনালোকে কি আলোচনা কৰিছে? মইনো কি কৰিম? সি নিজেই ঘৰ এৰি গুচি গৈছে। মাক হিচাপে মোৰ তালৈ মনত পৰে। তাৰ জীৱনটো মই ভাল হোৱাটো বিচাৰোঁ। সি আকৌ আহি এইখন ঘৰত থকাটো বিচাৰোঁ। কিন্তু মই বিচাৰিলে কি হ'ব? সিটো এতিয়াও নাতাছাৰ লগতে আছে। নহয় বাইদেউ, ডাঙৰ দাদাই খঙত কিছুমান সিদ্ধান্ত লৈছিল, সেইবাবেইতো নিৰ্বাণ আমাৰ পৰা আঁতৰি গৈছিল। কিন্তু আমি যদি নিৰ্বাণৰ মনটো বুজো, তাৰ মনটো সলাবলৈ চেষ্টা কৰিব লাগিব বাইদেউ। আমি তাক খঙেৰে নহয় মৰমেৰে বুজাব লাগিব যে শ্ৰীহে তাৰ বাবে উপযুক্ত, নাতাছা নহয়। কিয়? মই নাথাকোঁতে তুমি তাক বুজোৱা নাছিলা জানো? বুজাইছিলোঁ বাইদেউ, কিন্তু মই বুজোৱা আৰু আপুনি বুজোৱাৰ মাজত পাৰ্থক্য নাই জানো? কাৰণ মই নিৰ্বাণৰ খুৰীয়ে, কিন্তু আপুনিতো তাৰ মাক। জ্যোৎস্না, শ্ৰী এতিয়া ক'ত আছে? সকলোৱে ভাবে মই অসফল, গতিকে মই এনেকুৱা এটা কাম কৰি দেখুৱাব লাগিব যে মই অসফল নহয়, সফল। যে মই তোমাৰ কথা মতে মই মোৰ মামাৰ লগত সম্পৰ্ক শেষ কৰিব নোৱাৰোঁ। তোমাক মই বহুত পিছত পাইছোঁ, কিন্তু জন্মৰ পৰা মই মামাক পাইছোঁ। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। কি কৰা যায় এতিয়া? দাদাও উভতি আহিল। মইতো সদায় এনেকৈ থাকিব নোৱাৰোঁ। মানুহবোৰে দেখোন মোক এতিয়া এজন ব্যৰ্থ মানুহ বুলিহে ভাবে। সকলোৱে ভাবে মই অসফল, গতিকে মই এনেকুৱা এটা কাম কৰি দেখুৱাব লাগিব যে মই অসফল নহয়, সফল। আৰু মই নিজাকৈ কিবা এটা কৰাৰ পৰিকল্পনা কৰিব লাগিব। সদায়তো দাদাৰ ওচৰত এনেকৈ ভিক্ষাৰীৰ দৰে থাকিব নোৱাৰি। হেল্ল', কোন? মই আলো, মানে এই শ্ৰীৰ দেউতাক। কওক, কিয় ফোন কৰিছে? কিয় ফোন কৰিছে মানে? মই এই ডিভোৰ্চৰ কথাটোৰ কাৰণে ফোন কৰিছোঁ। কাৰণ সেই বিষয়ে আপোনাৰ লগতহে পতা হৈছিলতো। কি হ'ল, কামটো দেখোন একো আগবঢ়াই নাই। আগবঢ়া নাই? মই কি কৰিব লাগে? হৰি চাব কিন্তু দেই, মোৰ কিন্তু আকৌ খং উঠি যাব। আপোনাৰ খং উঠিলে মই কি কৰিব লাগে? আৰু ৰ'বচোন ৰ'ব, আপুনিতো ঘৰত থাকে। আপোনাৰ ছোৱালী দেখোন গুৱাহাটী আহি পাইছেহি। তাই আমাৰ ঘৰতো সোমাই গৈছে। কি ক'লে আপুনি? তাৰমানে আপুনি নাজানে নেকি? আৰে মইতো তাই গুৱাহাটীলৈ যোৱা কথাটো নাজানো। তাই দিনটো আমাৰ ঘৰত থাকি গৈছে।
আপোনাক নোকোৱাকৈ আহিছে নেকি? শুনক, প্ৰথমতে নিজৰ ছোৱালীজনীক চম্ভালি লওক, তাৰ পাছত ডিভোৰ্চৰ কথা পাতিব। আপোনাৰ ছোৱালীৰ এতিয়াও চাগে আমাৰ ঘৰৰ প্ৰতি মোহ আছে, সেইবাবে বাৰে বাৰে পাক মাৰি থাকে। ৰাখক এতিয়া, প্ৰথমতে নিজৰ ছোৱালীক চম্ভালক, তাৰ পাছত ডিভোৰ্চৰ কথা পাতিব। নাবাচা আহিলা, ৰ'বা মই তোমাৰ কাৰণে কফি আনো। ৰ'বাচোন, মোৰ তোমাৰ লগত অলপ কথা আছে। কি? মোৰ লগত কোনোবা এজন আহিছে। কোন আহিছে? ৰ'বাচোন, মামা আহা ভিতৰলৈ। আৰে, এই মানুহজনক তুমি ইয়ালৈ লৈ আহিছা যে, যিজনে আমাৰ সম্পৰ্ক শেষ কৰিব বিচাৰিছে? এইটোকে বুজাবৰ কাৰণে যে মই তোমাৰ কথা মতে মই মোৰ মামাৰ লগত সম্পৰ্ক শেষ কৰিব নোৱাৰো। তোমাক মই বহুত পিছত পাইছো, কিন্তু জন্মৰ পৰা মই মামাক পাইছো, আৰু একমাত্ৰ তোমাৰ কাৰণে মই মোৰ ঘৰখনৰ পৰা আঁতৰত আছো। আৰু সেইখিনি সময়ত এই মামাই মোৰ লগত আছিলে, আৰু এই মামাৰ পৰা মই আঁতৰত থাকিব নোৱাৰো। তাৰমানে কি? মই এতিয়া কি কৰিব লাগে? মই এতিয়া মামাৰ ভৰিত ধৰি ক্ষমা খুজিব লাগে? সেইবোৰ একো কৰাৰ প্ৰয়োজন নাই। তুমি মাত্ৰ তাক তাৰ পৰিয়ালৰ সদস্যখিনিৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা নকৰিবা। জানানে, এনে সি বহুত অকলশৰীয়া হৈ আছে। তাৰ লগত কেৱল তুমি থাকিলেতো নহ'ব। না কিবা তাৰ ইনকাম আছে, না তাৰ একো নাই তাৰ। শুনা, সকলোতে ওলাই গৈছে ইতিমধ্যে যে তোমাৰ কাৰণে কি তাৰ ঘৰ আৰু পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। নাতাশা, তোমাক কিন্তু কোনেও ভাল দৃষ্টিৰে চোৱা নাই। এইটো কথা মনত ৰাখিবা, যেনেকৈ নহওক তুমি তাক ঘৰখনৰ লগত মিলাবলৈ চেষ্টা কৰা, ঘৰখনৰ পৰা আঁতৰাই অনাটো নহয়। আৰু এই কথাটোৱে তোমালোকক বুজাবলৈ মই ইমান দিনে চেষ্টা কৰি আছিলো। নিৰ্বাণ, তুমি মোৰ কথাতকৈ এই মানুহজনৰ কথাত বেছি গুৰুত্ব দিছা। দিছো, কাৰণ এয়া মোৰ মামা হয়, আৰু মোক মোৰ আপোন মানুহখিনিৰ পৰা আঁতৰোৱাৰ কাম তোমাৰ নহয়। মোৰ আপোন মানুহখিনিৰ লগত তুমি মিলিব লাগিব। তাৰ পিছতে মই এই সম্পৰ্কটো আগবঢ়োৱাৰ কথা ভাবিব পাৰিম। নহ'লে আমি ঠিক আছে নিৰ্বাণ, ভাল লাগিল। তই যে এইখন ঘৰত সোমোৱাৰ সৎসাহ দেখুৱালি, আৰু এই যে তই কলি মই তোৰ জীৱনৰ কাৰণে কিমান দৰকাৰী, সেইখিনি মোৰ বাবে যথেষ্ট। বাকী নাতাশা, তুমি আকৌ কথাবিলাক এবাৰ চিন্তা কৰি চাবা যে নিৰ্বাণৰ লগত থাকি ভাল হৈছে নে বেয়া হৈছে। বাকী তোমাৰ ওপৰতে এৰিলো। আমাৰ ঘৰখনি পোহৰাই তুলিলাহি, লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী, ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী, কপালতে বেলি আঁকি